আমি প্ৰত্যেক দিনাই আমি কাৰ্যসূচী লৈ আছোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰোড চেকিংটো আছেই আৰু আপোনাৰ সজাগতা সভা স্কুল কলেজ আদিত সভা ডাম্পাৰ চালকসকলৰ লগত বেলেগকৈ সভা আমি প্ৰত্যেক দিনা বেলেগ বেলেগ কৰিছোঁ আজি এটা কৃষ্ণাই অঞ্চলত এটা বাইক ৰেলী আপোনালোকে দেখিছে আয়োজন কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ তৰফৰ পৰা আমি কৰি আছোঁ সকলো কামবিলাক তো এই সজাগতা যিটো ৰেলী হেলমেট ধৰক হেলমেটৰ কাৰণে আপোনাৰ মোবাইল ফোন লৈ পেলাই কিছুমানে চলায় তেওঁলোকৰ কাৰণে সজাগতা বিভিন্ন মানে ৰোড ছেফটিৰ লগত জড়িত যিবিলাক নিৰ্দেশনা আছে মানি চলিবৰ কাৰণে এই সজাগ কৰিবৰ কাৰণে আমি ভাবিছোঁ কৃষ্ণাই অঞ্চলত এই ৰেলীটো আজি ওলাব আৰু আমি দুৰ্গাবাৰীত এখন মিটিং কৰিম ক্লজিং মিটিং এখন কৰিম তাতে আমি সমাপ্ত কৰিম ভাৱ নিশ্চয় পৰিছে আমি সকলো জেগাতে যিহেতু আমি এই যিটো অভিযান চলাই আছোঁ সজাগতা কৰি আছোঁ দেখা গৈছে যে প্ৰভাৱ পৰিছে আৰু যিটো এই মাহত যিটো মানে দুৰ্ঘটনাৰ সংখ্যাটো আমি কম দেখিছোঁ মানে হয় এই আমাৰ এই ছাৰ অহাৰ পিছত গোৱালপাৰা জিলাত এক্সিডেণ্টৰ কমিছে আৰু যান জঁটৰ সৃষ্টি বহুত কম দেখা গৈছে আৰু এই ছাৰ আহি সজাগতা সভা বহুকেইখন পাতিলে আৰু আমি নিজেও দেখিছোঁ আৰু আমাৰ কৃষ্ণাইতো পাতিছে আৰু আজিও বাইক ৰেলী হ'ব লগতে সজাগতা হ'ব তাৰ কাৰণে কিমান বাইক আমাৰ ইয়াতে 100তকৈ অধিক বাইক ৰেলীত অংশগ্ৰহণ কৰিব আৰু মই কৃষ্ণাইবাসীৰ হৈ ছাৰক ধন্যবাদ জনাইছোঁ যে ছাৰ অহাৰ পিছত এনে কাৰ্য হাতত লোৱাৰ কাৰণে বহু ব্যক্তি মানে মৰণৰ পৰা বাচিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত